নাজিৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ মনোনয়ন দাখিল। মনোনয়ন পৰ্বত সংগ দিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। শইকীয়াই নাজিৰা জনগণৰ সুবিধাৰ বাবে নাজিৰালৈ মহকুমা আনি ইয়াক স্বয়ংসম্পূৰ্ণ কৰিছিলে। সেই মহকুমা বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত ঠান বান কৰি ভাঙি দিলে আৰু নাজিৰাত যি কাম আগতে নিৰ্বাচনৰ সময়ত কৰিব পৰা হৈছিল মনোনয়ন দাখিল, সেই কাম আজি আমাৰ নাজিৰা সমষ্টিৰ ৰাইজে এতিয়া বহু কষ্ট কৰি শিৱসাগৰলৈ যাব লাগিব আৰু এনেকুৱা ধৰণৰ কামৰ তেওঁলোকে ভাল কাম কৰিছোঁ বুলি বিজ্ঞাপন দিয়ে আৰু মোৰ নিচিনা বিৰোধীয়ে ইয়াৰ প্ৰতিবাদ কৰোঁ। সেইকাৰণে মোৰ নিচিনা বিৰোধীক তেওঁলোকে বিৰোধীমুক্ত অসম কৰিবলৈ বুলি অপচেষ্টা কৰে। উল্লেখ্য যে নাজিৰা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ। নাজিৰা সমষ্টিত বিজেপিৰ দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই শক্তি প্ৰদৰ্শনেৰে মনোনয়ন পত্ৰ দাখিল কৰি নিশ্চিত জয়ৰ দাবী কৰাৰ লগতে অসমত NDA চৰকাৰ হ'ব বুলি মন্তব্য ময়ূৰ বৰগোহাঁইৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধা ককাইদেউ আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ জিলা সন্মানীয় সভাপতি শ্ৰদ্ধা ককাইদেউ আমাৰ বিতুপন ৰাইদেনে আমি সকলোৱে যি নাজিৰাবাসীক ৰাইজক সেৱা কৰাৰ সুযোগ দিছে তাৰ কাৰণে আন্তৰিকতাৰে সকলোকে ধন্যবাদ জনাইছোঁ। মনোনয়ন দাখিলৰ সময়ত সংগ দি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিৰোধীক কঠোৰ সমালোচনা কৰি ৰাজ্যত NDA চৰকাৰৰ দাবী। আমি ভাবোঁ নাজিৰাৰ বিকাশৰ স্বাৰ্থত যি নাজিৰা বা গড়গাঁৱৰ পৰা স্থানীয় আমাৰ স্বৰ্গদেউৰ দিনত সমগ্ৰ অসম শাসিত হৈছিল, সেই নাজিৰা বা গড়গাঁও দেৱব্ৰত শইকীয়াদেৱ সন্দেহ জিন্তুদাৰ দিনত একেবাৰে বিকাশৰ ক্ষেত্ৰত পিছুৱাই গ'ল। এতিয়া নাজিৰাবাসী ৰাইজে বিকাশ বিচাৰে যে অসমৰ প্ৰত্যেকটো প্ৰান্তৰ দৰে আমাৰ গড়গাঁও, আমাৰ নাজিৰা, আমাৰ ৰামগুৰি বিকশিত হওক। উল্লেখ্য যে ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৃষ্টি হোৱা কাৰ্বি আংলং জিলাৰ ৰংখাং বিধানসভা সমষ্টিৰ হৈ মনোনয়ন দাখিল তুলিৰাম ৰংহাঙৰ। বিশাল সমদলেৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে এইবাৰ এঘৰি যুঁজিবলৈ সাজু পাৰ্বত্য জিলাখনৰ প্ৰভাৱশালী নেতাজন। সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি নমিনেশ্যন পেপাৰ আজি দাখিল কৰা হৈছে। ৰংখাং সমষ্টিত মই নিজে ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট হিচাপে মই যে ইয়াত নমিনেশ্যন ফাইল কৰা হৈছে আৰু লগতে আমৰি LA কনষ্টিটুৱেঞ্চি নতুনকৈ গঠন কৰা সেই LA সমষ্টিত, সেই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীত আমাৰ ডক্টৰ হাবি তেৰণ আজি নমিনেশ্যন পেপাৰৰ দাখিল কৰা হৈছে। ৰাইজৰ আশীৰ্বাদ লৈ আমি নমিনেশ্যন পেপাৰটো দাখিল কৰাইছে। একে সময়তে আমৰি সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী ডক্টৰ হাবেদ তেৰণৰ। এবাৰ আমি ভালকে এলায়েন্স পাৰ্টিৰ পৰা আমি ইলেকশ্যনটো ফাইট কৰিব পাৰিম। চ' নিশ্চয় আমাৰ আমৰি 112 পৰা আমি এলায়েন্স ছিটত আমি জিকিব পাৰিম। সমান্তৰালভাৱে বিৰোধী দলসমূহৰ সন্মিলিত প্ৰাৰ্থী APHLC বিক্ৰম সানছেও আমৰি সমষ্টিত দাখিল মনোনয়ন। উজনি আৰু পাৰ্বত্য জিলা সমষ্টিসমূহৰ উপৰিও মধ্য অসমৰ হোজাইত শক্তি প্ৰদৰ্শন কৰিলে শিলাদিত্যদেৱে। বিশাল ৰেলীৰে নিশ্চিত বিজয়ৰ দাবী শিলাদিত্যৰ। 2021 টিকট বঞ্চিত হৈ পুনৰ টিকট লাভ কৰাৰ পিছতেই উন্নয়নমুখী পৰিকল্পনা সদৰি কৰিলে শিলাদিত্যদেৱে। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।